অসমৰ এটি ডিজিটেল নিউজ পৰ্টেলত ফিজিঅ'থেৰাপিক দেহ ব্যৱসায়ী ৰূপ দিয়াক লৈ জাঙুৰ খাই উঠিছে অসম ফিজিঅ'থেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ সাধাৰণ সম্পাদক আব্দুল সাত্তাৰ। লগতে তেওঁ কয় যে যদিহে ২৪ ঘণ্টাৰ ভিতৰত সংবাদ প্ৰতিষ্ঠানটিয়ে স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে আইনৰ ওচৰ চাপিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। যোৱাকালি যিটো নিউজ বাৰ্তা এনি প্লাছ নামৰ চেনেলটোত আমি দেখিবলৈ পালোঁ ফিজিঅ'থেৰাপিষ্টক লৈ যে অনৈতিক কাৰ্যত ফিজিঅ'থেৰাপিষ্ট জড়িত। আমি সেই বাৰ্তাটো সেই নিউজটো আমি সম্পূৰ্ণ ভিত্তিহীন বুলি আমি গণ্য কৰিছোঁ। কাৰণ কিয় সেই নিউজটোত যদি আপোনালোকে চাই ভালকৈ চাই তেওঁ এটা কোনোবা এজন পাৰ্টিকুলাৰ মানুহক টাৰ্গেট কৰি যেন কৰিবৰ কাৰণে চেষ্টা কৰিছে, ক'ত যায় কি কৰে, কিন্তু তেওঁৰ কোনো ডেছক্ৰিপশ্যন নাই, কোনো পুলিচৰ ওচৰত FIR নাই বা কোনো আইনী কোনো তেনেকুৱা সেই একো নাই। কেৱল এজন এটা কমিউনিটিক টাৰ্গেট কৰি তেওঁলোকে সেই নিউজটো বনাইছে আৰু এজনী মহিলা থেৰাপিষ্টক লৈ কথাখিনি ক'বলৈ চেষ্টা কৰিছে। যিটো বাতৰি কোনো সত্যতা নাই বুলি মই ভাবোঁ, সম্পূৰ্ণ ভিত্তিহীন মই বুলি ভাবোঁ। আৰু অনতিপলমে মই সেই যিটো নিউজ চেনেলৰ স্বত্বাধিকাৰী বা যিখন সম্পাদক আছে, এডিটৰ আছে, এডিটৰ ইন চিফ আছে, তেখেতক মই অনুৰোধ জনাম অহা ২৪ ঘণ্টাৰ ভিতৰত তেখেতে যদি ক্লিয়াৰিফিকেশ্যন দিয়ে এই বাতৰি সত্যতা কিমান হয়, সঁচাকৈ এই বাতৰিটো কিবা তথ্য আছে নে নাই, আৰু নে বিনা তথ্যই কাৰোবাক টাৰ্গেট কৰি আমাৰ লাগিছে কাৰোবাক টাৰ্গেট কৰি তেওঁলোকে কিবা স্বাৰ্থতহে এই নিউজটো বনাইছে যেন লাগিছে। গতিকে আমি বিচাৰিছোঁ আমাৰ অসম ফিজিঅ'থেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ ফালৰ পৰা PPF-ৰ ফালৰ পৰা যে তেওঁলোকে অনতিপলমে অহা ২৪ ঘণ্টাৰ ভিতৰত যাতে এই বাতৰি সন্দৰ্ভত ক্লিয়াৰিফিকেশ্যন দিয়ে। নহ'লে কিন্তু আমি আমাৰ ফিজিঅ'থেৰাপি সংস্থাৰ ফালৰ পৰা আমি ফিজিঅ'থেৰাপি প্ৰেক্টিচনাৰ অসমৰ ফালৰ পৰা আমি আইনী আগবাঢ়িবলৈ আমি বাধ্য হ'ম। কাৰণ ইয়াৰ দ্বাৰা অকল তেওঁলোকে নিউজটো কৰাই নহয়, এই নিউজটো সম্পূৰ্ণ ভিত্তিহীন যেন আমাৰ মনে ধৰিছে। আৰু যিহেতু ইয়াত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ তেওঁলোকে এটা নিউজ প্ৰকাশ কৰা যেন লাগিছে, কোনো প্ৰুফ নোহোৱাকৈ এটা কমিউনিটিক তেওঁলোকে বদনাম কৰিবলৈ চেষ্টা কৰিছে, যাৰ দ্বাৰা আমাৰ গোটেই ফিজিঅ'থেৰাপিষ্টসকল আমি লজ্জিত হৈছোঁ, মৰ্মাহত হৈছোঁ আৰু আঘাত পাইছোঁ আমি ক'ৰবাত নিজকে আমি এই নিউজটোৰ ফালৰ পৰা। গতিকে আমি তেওঁলোকক অনুৰোধ জনাম অনতিপলমে তেখেতসকল যাতে এই নিউজৰ সত্যতা ৰাইজৰ ওপৰত উপস্থাপন কৰে, নহ'লে কিন্তু আমি আইনী ব্যৱস্থা অহা ২৪ ঘণ্টাৰ ভিতৰত ল'বলৈ বাধ্য হ'ম।